কামাণ্ডোত কোন কোন ল'ৰা যাব খোজে? কামাণ্ডোত তই যাব খোজ? আৰু পুলিচত কোন কোন যাব খোজে? তহঁতি ৰেডি? আৰু কোন কোন যাব খোজে? আচ্ছা, ছোৱালী পুলিচত যোৱা আছে নে নাই? তহঁতিও যাব খোজ? ঠিক হা, তই যাবি? দৌৰি আছ? ঠিক আছে। এতিয়া মই এটা ভাল খবৰ দিওঁ, জুলাই মাহত আমাৰ পুলিচৰ ইণ্টাৰভিউ হ'ব আৰু পোষ্ট অলপ মই বঢ়াই দিম, হ'ব? আৰু এই বছৰ 1 লাখ চাকৰি দিয়াটো হৈ গ'ল। এই বছৰ মই আৰু 50,000 নতুন চাকৰি দিম। 50,000 পুলিচ হ'ব, কামাণ্ডো হ'ব, গ্ৰেড 3 হ'ব, গ্ৰেড 4 হ'ব, মেজিষ্ট্ৰেট হ'ব, ডিএছপি হ'ব, সাব ইন্সপেক্টৰ হ'ব। কিমান হ'ব? 50,000 চাকৰি। দালালে আজিকালি টকা খাব পাৰে নেকি? চাকৰি দালালে টকা খাব পাৰে নেকি? চাকৰি নামত কোনোবা দালালে পইচা খুজিলে ধুমা পিটা দিব লাগে, ঠিক আছে? চাকৰি নামত কোনো দালালি হবে না। অসমত এতিয়া দালালিটো আমি বন্ধ কৰি দিছো, ঠিক আছে? কোনো দালাল নহব। এটা মোক কথা কওক। তো বন্ধু আৰু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পালে যে আসাম পুলিচ হওক, ABUB বা কামাণ্ডো বেটেলিয়ন হওক, তো ADR হওক, তো ইয়াৰে মানে নতুনকৈ মানে আকৌ ভেকেঞ্চি ওলাব। তোমালোকে মানে ভালদৰে ৰানিং কৰি থকা আৰু প্ৰেক্টিচ কৰি থকা। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। আপোনালোকে ভিডিঅ'টো ক্লিপটো চাই কিনে কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিয়ক আৰু যিমান পাৰে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰি দিয়ক। তো আজিলৈ বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম।